জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 6 এক্সাৰচাইজ 6.22 কৰাই দিম। গোটেইকেইটা কুৱেশ্যন সমাধান কৰাই দিম, সলভ কৰাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। ইয়াৰ আগৰ চেপ্টাৰবোৰ মই ইংলিছ আৰু আছামিছ মিডিয়াম দুইটাতে দিলোঁ। এইটো ভিডিঅ'তে ডেছক্ৰিপশ্যন বক্সত দি দিম। মানে 6.2 এক্সাৰচাইজৰ কুৱেশ্যনবোৰ কৰাৰ আগতে এটা পইণ্টে এইটো চেপ্টাৰ বুলি নহয়, এইটো এক্সাৰচাইজৰ এটা পইণ্টে তোমালোকে শিকিবলগীয়া কথা, আৰু সেইটো হ'ল এই গোটেইকেইটা কুৱেশ্যন যোনবোৰ দিছে 1ৰ পৰা 6লৈকে গোটেইকেইটা এটা নিয়ম ফ'ল' কৰিয়ে কৰিব লাগিব। 1 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, ফিল ইন দ্য ব্লেংকছ, দ্য এংগল ইন দ্য ইণ্টেৰিয়ৰ অফ এ ট্ৰাইংগল আৰ কল। মানে এটা ট্ৰাইংগল ভিতৰৰ ফালে এটা ট্ৰাইংগল এটা ত্ৰিভুজৰ ভিতৰৰ ফালে থকা ইণ্টেৰিয়ৰ মানে ভিতৰৰ ফালে থকা এংগলটোক, দ্য এংগলটোক কি কয়? ইণ্টেৰিয়ৰ এংগল। অ'কে, ইণ্টেৰিয়ৰ ভিতৰৰ ফালে থকা ইণ্টেৰিয়ৰ। কুৱেশ্যনতে মেইন এনচাৰটো ইণ্টেৰিয়ৰ লিখি এংগল বুলি লিখি দিলে হৈ যাব। মেইন কুৱেশ্যনটোতে এইটোতে এনচাৰটো আছে। ইণ্টেৰিয়ৰ স্পেলিঙো আছে, এংগল স্পেলিঙো আছে। তথাপিও তোমালোকে স্পেলিংবোৰ শিকি দেখিবা দেই। এংগল। তাৰপিছত দ্য এংগল এক্সটেৰিয়ৰ টু এ ট্ৰাইংগল, এটা ট্ৰাইংগলৰ বাহিৰৰ ফালে, এক্সটেৰিয়ৰ মানে বাহিৰৰ ফালে, বহিকোণ বোলা হয় অসমীয়াত ক'লে বহিকোণ, আৰু সেইটো কিবা এক্সটেৰিয়ৰ এংগলছ। অসমীয়াখিনি দি দিছোঁ। অসমীয়াটো ত্ৰিভুজৰ অন্তৰ্ভাগত মানে অন্তঃকোণ, এইটো হ'ব অন্তঃকোণ। তাৰপিছত ত্ৰিভুজৰ বহিভাগত থকা কোণটোক বহিকোণ। এইটো হ'ল উত্তৰটো। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাই লোৱা। প্ৰথমতে অসমীয়াটো কৈ দিছোঁ, তলৰ চিত্ৰবোৰৰ পৰা x নিৰ্ণয় কৰা। একেবাৰে সহজ যে এটা ত্ৰিভুজৰ বাহিৰৰ ফালে যোনটো এংগল থাকিব, বাহিৰৰ ফালে এংগলটোৰ যোনটো জোখ থাকিব, সেইটো ভিতৰৰ এংগল, দূৰত থকা দুটা ভিতৰৰ এংগল। ত্ৰিভুজৰ 3টা এংগল থাকে, গতিকে ওচৰতো নহয়, দূৰত হ'ল এইটো আৰু এইটো। এই দূৰত থকা এংগলটোৰ দুটা যোগ কৰি যিমান ওলায় তাৰ মানটো এই বাহিৰৰ এংগলৰ সমান হ'ব। গতিকে এক্সৰ মানটো কিমান হ'ব? এই দুটা যোগ কৰি যিমান ওলায় সেইটোৱে হ'ব এক্সৰ মান। গতিকে এক্সৰ মান ওলাবলৈ লাগিব আমি, তথাপি সূত্ৰমতে আমি লিখিব লাগিব। সূত্ৰটো লিখি দিলে দেখিবলৈ ধুনীয়া হয়, লগতে চাওঁতে তোমালোকৰ মানে বুজিবলৈ সুবিধা হ'ব। মই এনচাৰ কৰোঁতে পিকচাৰবোৰ আকৌ আঁকি নলওঁ। তোমালোকে এনচাৰটো ষ্টাৰ্ট কৰাৰ আগতে বা ছাইডতে তোমালোকে এই পিকচাৰবোৰ যোনবোৰ দিয়ে সেইবোৰ আঁকি দেখুৱাই দিবা। অ'কে, তাৰপিছত ABC নাম দিবও পাৰা, এইবোৰ ABC নাম বুলি দেখুৱাই দিব পাৰা। অ'কে, এইটো মই ইয়াতে লিখি দিছোঁ A B C, এইটো D বুলি দি দিওঁ। অ'কে, এতিয়া চোৱা 2 নম্বৰৰ A। একেবাৰে এটা বুজাই দিলে তোমালোকে গোটেইকেইটা পাৰিবা, কিন্তু মই গোটেইকেইটাই কৰাই দিম। জাষ্ট নাম্বাৰবোৰ চেঞ্জ কৰিব লাগিব, সূত্ৰবোৰ একেই হ'ব। এতিয়া আমাক কৈছে এক্সৰ মান নিৰ্ণয় কৰিব দিছে। আমাক ত্ৰিভুজটো দিছে এনেকুৱা, গতিকে এক্সৰ মান নিৰ্ণয় কৰিব হ'লে আমাৰ কি লাগিব? কি সূত্ৰটো লাগিব? যে দুটা অন্তঃকোণৰ দুটাৰ যোগফল বহিকোণৰ সমান, এনেকৈ লিখিলে হৈ যাব। তেতিয়া আমি অসমীয়াত কি লিখিম? যে বহিকোণ সমান সমান, বহিকোণটো আগত লিখিছোঁ। বহিকোণৰ কিহৰ সমান হয়? অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান, দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান, দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। সূত্ৰটো লিখি ল'লা। তাৰপিছত এইটো গোটেই সূত্ৰটো লিখি লৈছোঁ, ভালকৈ চাই লোৱা। তাৰপিছত আমি কি দিম? বহিকোণৰ মান কিমান হৈছে? আমাক বহিকোণ উলিয়াব দিব x, আৰু দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগ কিমান আছে? 70 ডিগ্ৰী আৰু 50 ডিগ্ৰী। 70 ডিগ্ৰী প্লাছ 50 ডিগ্ৰী। অ'কে, এতিয়া আমি x ইকুৱেল কিমান? 70 প্লাছ 50 কিমান হ'ব? 120 ডিগ্ৰী। গতিকে এক্সৰ মান কিমান হৈছে? 120 ডিগ্ৰী। এইটোৱে গোটেই ফৰ্মুলাটো, গোটেইটো এইটোৱে লিখিব লাগিব। জাষ্ট তোমালোকে নাম্বাৰবোৰ জাষ্ট চেঞ্জ কৰিবা। অ'কে, ইয়াত চোৱা, ইয়াত এটা অন্তঃকোণ দিয়া নাই দেই, এটা অন্তঃকোণ দিয়া নাই। আমাক এটা বহিকোণ দিছে, এটা অন্তঃকোণ দিছে। গতিকে সেই বহিকোণটোৰ পৰা আমি এটা অন্তঃকোণ মাইনাছ কৰি দিলে আৰু এটা অন্তঃকোণৰ, কাৰণ এই যুগটোত এইটো হ'ল বহিকোণ, বাহিৰত থকা কোণত কি? দুটা অন্তঃকোণ সোমাই আছে, গতিকে দুটাৰ ভিতৰত এটা অন্তঃকোণ দিছে, আৰু এটা ওলাবলৈ হ'লে এইটোৰ পৰা এটা মাইনাছ কৰি দিলে আৰু এটা অলৰেডি ওলাই যাব। কিন্তু আমি সূত্ৰটো আমি চেম লিখিও আমি ওলাব পাৰিম। চোৱা 2 নম্বৰটো চোৱা, এইটো আমি লিখি ল'লোঁ। এতিয়া আমাক ত্ৰিভুজটোত কি কৈছে? বহিকোণৰ ঠাইত কিমান দিছে? 100 ডিগ্ৰী। চোৱা, বহিকোণৰ ঠাইত দিছে 100 ডিগ্ৰী। তাৰপিছত দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমান কৈছে। দূৰৱৰ্তী অন্তঃকোণ দুটা কি হৈছে? এটা কৈছে x আৰু এটা 50 ডিগ্ৰী, মানে x প্লাছ 50 ডিগ্ৰী। অন্তঃকোণ দুটা দি দিছে, চেম টু চেম লিখিলোঁ। 50টো ইয়াত ইকুৱেলৰ পিছত আছে, প্লাছ হৈ আছে। 50টো ইকুৱেলৰ মানে নাম্বাৰখিনি এক্সট্ৰা কৰি দিম, এক্সট্ৰা কৰিলোঁ। 100 মাইনাছ কিয় দিছোঁ? এই প্লাছ 50টো ইকুৱেলৰ পিছত আছে, ইকুৱেলৰ আগত আহি যাব, -50 ডিগ্ৰী হ'ব। তাৰপিছত ইকুৱেল দিলোঁ,
ইয়াত দিলোঁ এতিয়া x টো এফালে লৈ আনো ইকুৱেল টু 100 ৰ পৰা 50 গলে কিমান হ'ব গুটে নাম্বাৰটো যেহেতু আনিম হেবাবে প্লাস মাইনাসৰ কোনো হালহলনি নকৰো 100 ৰ পৰা 50 গলে কিমান 50 ডিগ্ৰী গতিকে x ৰ মান হৈছে 50 ইয়াত যদি 50 হয় তেতিয়া কি 50 কি হ'ব 100 হ'ব ওকে এটো নিয়মটো তোমালোকে সূত্ৰটো একে লিখিব লাগিব জাস্ট যোনটো কোন বহিকোণ দিলে বহিকোণৰ নাম্বাৰটো লিখিব লাগিব আৰু নি দিলে হেতু x y z যোনটো দিয়ে হেতু লিখিব লাগিব এতিয়া সি নম্বৰটো মই এটো সূত্ৰটো পাতি দিছো কিন্তু ডি নম্বৰ পৰা সূত্ৰ পাতা না যেটো সূত্ৰটো সেম হ'ব এটো সেম টু সেম তোমালোকে ওপৰতে পাতি লবা ওকে এটো বহিকোণ দিছে 125 সি নম্বৰটো এটো বহিকোণটো দিছে কিমান চোৱা সি নম্বৰটো 125 বহিকোণ দিছে গতিকে এই 125 ৰ পৰা আমি কিমান মাইনাস কৰিম 90 মাইনাস কৰিম 125 পৰা 90 মাইনাস কৰিম গতিকে বহিকোণৰ ঠাইত বহিকোণটো সেম লিখিছো অন্তকোণটো কি আছিল হেতু সেম লিখিছো তাৰ পিছত আমি x টো এক্সট্ৰা কৰি দিছো এই 125 পৰা 90 টো মাইনাস কৰি দিছো মাইনাস কৰিলে কিমান হ'ব 35 x ইকুৱেল টু এটো 125 পৰা 90 মাইনাস কৰিলে 35 ইয়াত এফালে লিখিছো তেতিয়া আমি x টো এফালে যেতিয়া আনিছো আমি এই এটেকে চিনটো দি দিছো ডি নম্বৰটো বহিকোণ দিছে 120 আৰু অন্তকোণ এটা দিছে 30 গতিকে 120 পৰা 30 মাইনাস কৰিলে আমি x ৰ মানটো পাই যাম এটো চোৱা ডি নম্বৰটো 120 পৰা আমি 30 মাইনাস কৰিলে পাইলো আমি 90 ওকে এটো ডি তাছে ই নম্বৰটো বহিকোণ 75 দিছে অন্তকোণ এটা দিছে আৰু এটা দিয়া নাই গতিকে হে এটা বহিকোণৰ পৰা আমি এটা অন্তকোণ মাইনাস কৰি দিছো কৰিলে আমি x ৰ মানটো পাই গৈছো এটো 75 পৰা 35 গলে 40 গতিকে therefore x equal to 40 ডিগ্ৰী এটো f নম্বৰটো 140 equal to x plus 70 degree সূত্ৰটো প্ৰথমতে লিখি লবা দে এটা মই লিখি দিয়া না সেম হ'ব পাবে হেবাবে আকো লিখি দিয়া না এটো হ'ব x equal to 70 140 পৰা 70 গলে 70 এটা সো ইংৰাজীত লিখিলে এটো দুই নম্বৰটো সূত্ৰটো কেনেকৈ লিখিবা এক্সটেৰিয়ৰ এংগল মানে বহিকোণ এনেকৈ লিখিবা তে ইকুৱেল দিবা বহিকোণটো কিহৰ সমান ভিতৰত থকা অন্তকোণ দুটাৰ সমষ্টিৰ সমান মানে যোগফলৰ সমান sum of two opposite interior angles sum মানে কি যোগফল দুটা ইন্টেৰিয়ৰ এংগলৰ যোগফল তাৰ যোগফলটোৰ যোনটো হ'ব হেতু এক্সটেৰিয়ৰ এংগলটো একে সমান হ'ব ওকে এটো সূত্ৰটো এনেকৈ পাতি লবা গুটে গিটাতে মই এটাতে পাতি দিছো বাকি গিটাত পাতি নিদো আৰু বাকি গিটা নাম্বাৰবোৰটো সেমে হ'ব হেবো নাম্বাৰবোৰ মই অলৰেডি আসামিজ মিডিয়ামত কৰাই দিলো কিন্তু তোমালোকে ইংলিশ মিডিয়ামত কৰোতে সেন্টেন্সটো এটো লিখিব লাগিব ওকে এটা মই দেখুৱাই দিছো এক্সটেৰিয়ৰ এংগলত আমি কি দিম প্ৰথম কি আছে এক্সটেৰিয়ৰ এংগলত একো নাই গতিকে এক্সটেৰিয়ৰ এংগলত x দিম যেহেতু x আছে ইয়াত x দিছো ইকুৱেল আছে ইকুৱেল দিলো sum of two opposite interior sum of two মানে দুটা opposite interior এংগলত কি আছে 70 আৰু 50 গতিকে sum কৈছে 70 আৰু 50 মাজত যোগফল দিম 70 ডিগ্ৰী প্লাস 50 ডিগ্ৰী এতে x ইকুৱেল টু কিমান হ'ব 70 প্লাস 50 120 ডিগ্ৰী ওকে এগিটা Question number 3 to কি কৈছে সোয়া এবোৰ একে হ'ব আসামিজ মিডিয়াম ইংলিশ মিডিয়ামত হিবো জাস্ট প্ৰথম সেন্টেন্সটো যি হ'ব হেতু পাতি দিছো বাকি এটা তোমালোকে পাৰিবা বুজাটো মেইন কথা এটা ত্ৰিভুজ 3 নম্বৰটো সোয়া এটা ত্ৰিভুজ এটা বহিকোণৰ মাপ সাপোজ এটা ত্ৰিভুজ দিছে ইয়াতে দেখুৱাই দিছো এটা ত্ৰিভুজ দিছে ত্ৰিভুজটোৰ কি কৈছে বহিকোণৰ মাপ 70 ইয়াৰ যদি মাপটো যদি 70 ডিগ্ৰী হয় সাপোজ দিলে বহিকোণ এটা এটো মাপ যদি 70 ডিগ্ৰী হয় আৰু ইয়াৰ দূৰৱৰ্তী অন্তকোণ এটাৰ মাপ 25 ডিগ্ৰী এটা যদি 25 হয় হলে আনটো দূৰৱৰ্তী অন্তকোণ মানে যেতিয়া বহিকোণ দি দিব এটা অন্তকোণ দিব তেতিয়া আমি কি কৰিব লাগিব বহিকোণটোৰ পৰা অন্তকোণ এটা মাইনাস কৰিলে মানে গুটে কোৱেশ্চনবোৰ এই গুটে গিটা 1 পৰা 6 লৈকে কোৱেশ্চনটো এই সূত্ৰটো ইউজ কৰিব লাগিব এটো নিয়মে গুটে গিটা কোৱেশ্চনৰে জাস্ট তোমালোকে নাম্বাৰবোৰ বেলেগ দিছে ওকে একে সূত্ৰটো ইউজ কৰিম সোৱা 3 নম্বৰটো যেহেতু ওয়ার্ড প্রবলেমত দিছে হেবাবে এটা অন্তকোণ আনটো অন্তকোণ উলাব দিছে অন্তকোণ আমি x বুলি ধৰি লম দে 2 নম্বৰটো কৰোতে আমি x বুলি ধৰিব নালাগে যেহেতু ইয়াত x ৰ মান লিখিব দিছে কিন্তু এটা ইয়াতে অন্তকোণ এটাৰ মাপ দি দিছে আনটো দূৰৱৰ্তী অন্তকোণ যেতিয়া আনটো উলাব দিয়ে আৰু এটা বস্তু উলাব দিয়ে এনেকুৱা ধৰণৰ ওয়ার্ড প্রবলেম তেতিয়া আনটো x বুলি xyz ধৰিলে হ'ল ওকে ইয়াতে ধৰা হ'ল আনটো অন্তকোণৰ মাপ x ওকে এতিয়া আমি দিয়া আছে দিয়া কি দিয়া আছে এখিনি আমি লিখি লম দিয়া আছে কি দিয়া আছে অন্তকোণ এটাৰ মাপ 25 ডিগ্ৰী ওকে দিয়া আছে অন্তকোণ মাপ 25 ডিগ্ৰী আৰু কি দিয়া আছে বহিকোণৰ মাপ এটা বহিকোণৰ মাপ 70 ডিগ্ৰী বহিকোণ এটাৰ মাপ
70 ডিগ্ৰী এতিয়া আমি কি ওলাব লাগে আনটো অন্তকোণ ওলাব লাগে আমি জানো এতিয়া লিখিম আমি জানো আমি কি জানো সূত্ৰটো লিখিব লাগিব আমি জানো কি বহিকোণ সমান সমান সেই সূত্ৰটো লিখিম বহি সমান ওয়ার্ড প্ৰবলেমক সদায় এনেকৈ লিখি ল'ব লাগে ওকে এটো লিখিলো এতিয়া আমাক বহিকোণটো কি আছে আমি ওপৰৰ পৰা চাই লিখি দিও এতিয়া বহিকোণটো কিমান দিছে 70 ডিগ্ৰী ইকুৱেল টু দূৰৱৰ্তী অন্তকোণ কি এটা অন্তকোণ আমি ধৰিছিলো x প্লাস আৰু এটা অন্তকোণ দিয়া আছে 25 ডিগ্ৰী এতিয়া আমি সলভ কৰি দিম 2 নম্বৰটোৰ দৰে তো আমি একেই ৰাখিম এটো ইকুৱেলৰ পিছত 25 টো আছে ইকুৱেলৰ আগত লৈ হো -25 হ'ব যেহেতু ইয়াত প্লাস আছে সেইভাবে মাইনাস দিছো ওকে এটা ইকুৱেল টু x 70 পৰা 25 গলে আমাৰ কিমান হ'ব 45 ডিগ্ৰীটো আমি লিখি লব এটাকে ইকুৱেল টু x কোৱেশ্চন মতে সমাধানটো যেনেকৈ খুদিছে প্ৰশ্ন মতে হেতু মতে শেষত লিখি দিলে বেছি মানে লিখিবলৈ ধুনিয়া হয় আনটো অন্তকোণ আনটো দূৰৱৰ্তী অন্তকোণৰ মাপ হল আনটো দূৰৱৰ্তী 45 ডিগ্ৰী এটো হ'ব আমাৰ আনসাৰটো এতিয়া মই এটো ইংৰাজীটো দি আছো ইংৰাজী কোৱেশ্চনটো কি হৈছে সোৱা ইন এ ট্ৰায়াঙ্গল এটা ট্ৰায়াঙ্গলৰ এন এক্সটেৰিয়ৰ এংগলছ ইজ 70 ডিগ্ৰী এক্সটেৰিয়ৰ মানে বাহিৰৰ কোণটো যদি এটা 70 ডিগ্ৰী হয় এণ্ড ওৱান অফ ইটস ইন্টেৰিয়ৰ মানে হেতু ট্ৰায়াঙ্গলৰ ইন্টেৰিয়ৰ ভিতৰত থকা এটা কোণ যদি অপোজিট ভিতৰত থকা অপোজিট এংগলছটো যদি 25 ডিগ্ৰী হয় ফাইন্ড দ্য ভ্যালু অফ দ্য আদাৰ ইন্টেৰিয়ৰ মানে আৰু এটা এংগল কি মানে ইন্টেৰিয়ৰ এংগলত যেহেতু দুটা যোগফল থাকে এটা বহিকোণৰ লগত দুটা ইন্টেৰিয়ৰ এংগলৰ দুটা যোগফল লাগিব এটা দি দিছে আৰু এটা কি হ'ব গতিকে হেতু উলিয়াবলৈ আমি প্ৰথমতে এটা যোনটো উলিয়াব দিছে হেতুৰ মানটো আমি x বুলি ধৰি লম প্ৰথম লিখিম লেট অপোজিট এংগল ইন্টেৰিয়ৰ আদাৰ ইন্টেৰিয়ৰ দে আদাৰ ইন্টেৰিয়ৰ opposite angle x আমাক এটা কি দিয়া আছে হেতু লিখিম দিয়া আছে তো কি হ'ব given exterior angles angle to কিমান 70 ডিগ্ৰী আৰু interior one of its interior angle বা one interior angle এনেকৈ লিখিলেও হ'ব one its interior angle কিমান ডিগ্ৰী দিছে 25 ডিগ্ৰী এতিয়া আমাক কি ওলাব লাগিব উই নো আমি সূত্ৰটো জানো যে উই নো আমি জানো কি exterior angles equal to exterior angles কিহৰ সমান হয় sum of two opposite interior angles আমাক কি দিছে 70 ডিগ্ৰী আৰু ইন্টেৰিয়ৰ এংগলছ দুটাৰ যোগফল কৈছে এটা হল 25 ডিগ্ৰী দিছে হেতু লিখিব পাৰো প্ৰথম x আৰু এটা আমি ধৰি লৈছো ইন্টেৰিয়ৰ এংগলছ এটা কিমান x ধৰি লৈছো এতিয়া 70 ডিগ্ৰী 25 টো ইকুৱেলৰ পিছত আছে আমি প্লাস মাইনাস টো দেখিব লাগিব 25 টো ইকুৱেলৰ পিছত আছে ইয়াৰ আগত এটা প্লাস আছে বুলি ধৰিব লাগিব গতিকে এটো গৈ মাইনাস হ'ব -25 ডিগ্ৰী তাৰ পিছত x ওকে নাম্বাৰখিনি এক্সট্ৰা কৰিলো যোনটো লেটাৰ আছে হেতু আমি এক্সট্ৰা কৰি দিলো এতিয়া 70 পৰা 25 গলে কিমান হ'ব 45 equal to x therefore other interior opposite angle is 45 degree এটো হল আমাৰ আনসাৰটো ত্ৰিভুজৰ বহিকোণৰ দূৰৱৰ্তী অন্তকোণ দুটা ক্ৰমে কোণ এটো এটা ত্ৰিভুজৰ বহিকোণ যোনটো আছে বহিকোণৰ দূৰৱৰ্তী অন্তকোণ দুটা আছে দূৰৱৰ্তী অন্তকোণ দুটা ক্ৰমে দূৰৱৰ্তী অন্তকোণ দুটা দি দিছে মানে বহিকোণটো দিয়া নাই বহিকোণৰ দূৰৱৰ্তী যোনটো মানে অলপ পাজুকে দিছে মেথছ গুটেকিটা একে মই প্ৰথমতে কলো অলপ তোমালোকে কোৱেশ্চনবোৰ পাজল লগোৱাকে দিছে ওকে বহিকোণৰ দূৰৱৰ্তী অন্তকোণ বহিকোণ এটা আছে সেই বহিকোণৰ দূৰৱৰ্তী অন্তকোণ দুটা ক্ৰমে দি দিছে 60 আৰু 80 অন্তকোণ দুটা আছে গতিকে 60 আৰু 80 বহিকোণটোৰ মাপ কিমান এই বহিকোণটোৰ মাপ ওলাব লাগিব দুটা দি দিছে বহিকোণটোৰ মাপ ওলাব লাগিব আমি সূত্ৰটো সেম ইউজ কৰিব লাগিব জাস্ট আমি লিখোতে অলপ নাম্বাৰবোৰ বেলেগ হ'ব
এটা 4 নম্বৰটো আমাক দিছে বহিকোণটোৰ মাপটো আমাক ধৰিব দিছে বহিকোণটো ধৰিব দিয়া নাই আমি ধৰি লৈছো কাৰণ বহিকোণটো আমাক দিয়া নাই হেবে আমি x বুলি ধৰি লৈছো ধৰা হ'ল বহিকোণটোৰ মাপ x ডিগ্ৰী দিয়া আছে কিমান অন্তকোণ দুটা দিয়া আছে অন্তকোণ দুটা ক্ৰমে 60 আৰু 80 ডিগ্ৰী আমি কি জানো সূত্ৰটো জানো বহিকোণ ইকুৱেল টু দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান একে এই সূত্ৰটো সকলোতে 1 নম্বৰৰ পৰা আমি একেই লিখি চাই আছো দেখি আছো x ইকুৱেল টু বহিকোণটো হ'ল x ধৰি লৈছিলো আৰু দুটা অন্তকোণ দুটা 60 আৰু 80 দুটা প্লাস কৰিলে কিমান হ'ব 140 ওলাই গতিকে এটাকে বহিকোণটোৰ মাপ 140 ডিগ্ৰী এতিয়া মই ইংৰাজীটো দি দিম তাৰ আগতে আৰু এটা কথা কৈলো তোমালোকে চেনেলটো চোৱা সাবস্ক্ৰাইব কৰিছ না নাই কাৰণ সাবস্ক্ৰাইব কৰিলে মোৰ ভিডিওটো যেতিয়া আপলোড কৰো তেতিয়া পোৱা আৰু মানে এটা ভিডিও বনাতে বহুত কষ্ট যায় হেবে কষ্টটোৰ বাবে প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু চেনেলটো ভিডিওটো লাইক কৰি দিবা ইংৰাজীটো চাই লোৱা লেট আমি কি ধৰিম লেট exterior angles of a triangle কিমান x এটা ট্ৰায়াঙ্গলৰ বহিকোণটো আমি ধৰিছো x তেতিয়া আমাৰ কি দিয়া আছে given interior কি আছে interior angles of a triangle আমাৰ কি দিয়া আছে হেতু আমি ট্ৰায়াঙ্গলটো দি দিও ইকুৱেল টু 60 ডিগ্ৰী আৰু and 80 ডিগ্ৰী এতিয়া আমি কি জানো we know eto NOW we know exterior angles sum of two opposite interior angles the exterior angles আমি কি ধৰিছিলো x ধৰিছিলো ইকুৱেল টু দুটা interior angle আমাক দি দিছে 60 আৰু যেহেতু sum দুটা যোগফল হ'ব লাগিব হেবে যোগ 80 ডিগ্ৰী ওকে এতিয়া আমি এটো যোগ কৰি দিও x equal to 60 plus 80 140 degree therefore হিহত দি দিও therefore exterior angles of a triangle is 140 degree এটো হল আমাৰ সলিউশনটো নম্বৰটো চোৱা এটা ত্ৰিভুজৰ এটা বহিকোণৰ এটা ত্ৰিভুজত বহিকোণ এটাৰ যোগ বহিকোণ বহুত গিটা থাকিব লাগে আমি যদি এফালে চিন দি বহিকোণটো এফালে হ'ব এফালে চিন দিলে বহিকোণটো এফালে হ'ব ওকে গতিকে এটা ত্ৰিভুজ এটা বহিকোণৰ যোগ দি দিছে 114 ডিগ্ৰী তাৰ এটা দূৰৱৰ্তী অন্তকোণ একেই ভিতৰত থকা কোণ এটাৰ কোণৰ মাপ দি দিছে ভিতৰত থকা কোণ হলে আনটো দূৰৱৰ্তী অন্তকোণৰ যোগ কিমান আনটো ওলাব দিছে গতিকে এটোৰ পৰা বহিকোণটোৰ পৰা এটা অন্তকোণ মাইনাস কৰি দিম এতে উত্তৰটো চোৱা অসমীয়া দি দিছো প্ৰথমতে দিয়া আছে এটা ত্ৰিভুজৰ বহিকোণৰ যোগ এতে প্ৰথমে তোমালোকে যেনেকৈ লিখিব পৰা তেনেকৈ নিজৰ ইচ্ছা মতে প্ৰথমতে লিখিব পাৰিছে ধৰা হল এটা কোণৰ বহিকোণৰ মাপ যেটো ইয়াতে এটা অন্তকোণ ওলাব দিছে দূৰৱৰ্তী অন্তস্থকোণ ওলাইছে অন্তস্থকোণ ধৰা হল অন্তস্থকোণ x এনেকৈ লিখিব পাৰা যেনেকৈ ইচ্ছা তেনেকৈ লিখিব পাৰা নিজৰ মতে লিখিব পাৰা ভুল নিদিব ইয়াতে দিয়া আছে এটা ত্ৰিভুজৰ বহিকোণৰ যোগটো দি দিছে 114 ডিগ্ৰী এটা দূৰৱৰ্তী অন্তস্থকোণ দি দিছে 25 ডিগ্ৰী এটাকে আনটো অন্তস্থকোণ কোৱেশ্চন মাৰ্ক দিব পাৰা বা x দিব পাৰা দুইটাৰ ভিতৰত যিকোনো এটা দিব পাৰা আমি জানো বহিকোণ ইকুৱেল টু দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান সূত্ৰটো লিখিলো এতিয়া আমি বহিকোণ কিমান দিছে 114 ডিগ্ৰী অন্তকোণ এটা আমি এটা অন্তস্থকোণ x লিখিছো আৰু এটা ধৰিছো x আৰু এটা দি দিছে 25 ডিগ্ৰী গতিকে 114 পৰা 25 ডিগ্ৰী মাইনাস কৰে 89 গতিকে এটাকে আনটো দূৰৱৰ্তী অন্তস্থকোণ হল 89 ওকে লিখাটো তোমালোকে নিজৰ ইচ্ছামতে যেনেকৈ সজাৰ পৰা লিখিব পাৰা লিখিব বিচাৰা লিখিব পাৰা ইংৰাজীটো চাই লোৱা given দিয়া আছে exterior angles of a triangle 140 degree one of its interior angles equal to 25 degree let মানে কি ধৰা হল other interior angles x okay আৰু এটা interior angle 35 degree এতিয়া ধৰা হল আৰু এটা interior angle x we know আমি জানো exterior angles equal to sum of two interior angles the exterior angle 114 degree তাৰ পিছত এটা interior angle আমি ধৰিছো x আৰু এটা দিয়া আছে 25 ডিগ্ৰী গতিকে 114 পৰা 25 গলে 89 therefore the value of other distant মানে opposite মানে দূৰৱৰ্তী distant interior angle is 89 degree okay এটো হল ইংৰাজীটো 6 নম্বৰ প্ৰশ্নটো এটো শেষৰ প্ৰশ্ন চোৱা এটা ত্ৰিভুজৰ এটা বহিকোণৰ বিপৰীত অন্তস্থকোণ দুটা ক্ৰমে মানে অন্তস্থকোণ এটা ত্ৰিভুজৰ এটো এটা ত্ৰিভুজ সাপোজ ধৰিলে এই ত্ৰিভুজৰ এটো এটা ত্ৰিভুজ তাৰে এটো এটা বহিকোণ এই দুটা হল অন্তস্থকোণ এটো এটা অন্তঃকোণ এতিয়া এই লাইনটো আছে নহয় এটো এটা লাইন এই লাইনটো এটো লাইনক কাটিছে ওকে এটো লাইনটো কাটাৰ লগে এটোৰ অপজিটত থকা ওকে এটোৰ অপজিটত থকা এই কোণটোৰ অপজিটত থকা অন্তস্থকোণ দুটা হল এটো ওকে বহিকোণৰ বিপৰীত অন্তস্থকোণ এটো বহিকোণৰ বিপৰীত অন্তস্থকোণ সদায়
লাইনৰ এটো লাইনৰ অপজিটত থকা লাইনটোৰ কোণ দুটা হ'ব ওকে দুটা ক্ৰমে 49 আৰু 41 হলে বহিকোণৰ যোগ কিমান দূৰৱৰ্তী অন্তকোণক মানে দূৰৱৰ্তী অন্তকোণ এটো এটা বহিকোণৰ দূৰৱৰ্তী অন্তকোণক সদায় বিপৰীত অন্তকোণ বুলি কয় বিপৰীত অপজিট এটো বাহিৰত এটো ভিতৰত গতিকে বিপৰীত হ'ব এটো বাহিৰত এটো ভিতৰত সেইভাবে বিপৰীত বুলিও কোৱা হয় ওকে ইংৰাজীটো চাই লোৱা প্ৰশ্নটো the remote মানে কি opposite angle of remote বুলি কয় the remote interior angles of an exterior angles of a triangle are এটা বহিকোণৰ ত্ৰিভুজৰ এটা বহিকোণৰ তাৰ বিপৰীত অপজিটত থকা অন্তকোণ দুটা হ'ল 49 আৰু 41 find the value of exterior বহিকোণটো ওলাব লাগে একেবাৰে সহজ আগৰ গীতা দ্বাৰা মই অলৰেডি প্ৰথমতে কৈছোৱে চোৱা দিয়া আছে এটা ত্ৰিভুজৰ অন্তস্থকোণ দুটা ক্ৰমান্তস্থকোণ দুটা দি দিছে 49 আৰু 41 তাৰা হ'ল বহিকোণৰ যোগ x টো আমি বহিকোণ জৰিছো আমি জানো বহিকোণ ইকুৱেল টু এটো চোৱা মই তো এনেকৈ দি লৈছো বহিকোণ ইকুৱেল টু দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান x ইকুৱেল টু 49 বহিকোণটো হ'ল x বহিকোণৰ ঠাইত x দিছো দূৰৱৰ্তী অন্তকোণ দুটা এই দুটা গতিকে 49 আৰু 41 প্লাস কৰিলে 90 এটাকে বহিকোণৰ যোগ 90 ডিগ্ৰী ওকে ইংৰাজীটো চাই লোৱা মই এটা লিখি দিছো given দিয়া আছে given মানে কি দিয়া আছে remote interior angles of a triangle লিখিলে সেন্টেন্সটো বহুত দীঘল হৈ যাব এভাবে সৰুকে দি দিছো ওকে remote interior angles 49 and 41 let exterior angle to আমি ধৰিছো কি x we know exterior angles equal to sum of two interior angles এতিয়া exterior angle হল x equal to 49 plus 41 হ'ব 90 therefore question মতে আমি লিখি দিছো the value of the exterior angle is 90 degree ওকে ফটোটো তোমালোকে যদি এনেকৈ লিখিব নিবিচাৰা তেন্তে তোমালোকে বুকৰ মতে লিখিব পাৰা বুকত যোনটো দিছে এটো ত্ৰিভুজৰ বহিকোণৰ যোগ ইয়াৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান এনেকৈ লিখিব পাৰা মই ইকুৱেল টু দিছো বহিকোণ ইকুৱেল টু বাকিখিনি এনেকৈ একেই কথাখিনি একেই দিছো জাস্ট মই ইকুৱেল টু দি মানে বুজাই দিব বিচাৰিছো ওকে আজি ভিডিওটো ইয়াতে সামৰিছো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিবা নেক্সট ভিডিওটো অতি সোনকালে দি দিম আজিলৈ আহিছো ধন্যবাদ